পোনপ্ৰথমে সকলোকে আগন্তুক আহি থকা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ মানে আগতীয়াকৈ। আৰু লগতে ইংৰাজী নৱবৰ্ষৰ যিহেতুকে আজি পুৰণা বৰ্ষৰ লাষ্ট দিন, অহাকালিৰ পৰা ইংৰাজী নৱবৰ্ষৰ 1 তাৰিখ, সকলোকে শুভেচ্ছা জনালোঁ। আৰু লগতে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ যেতিয়া বন্ধুসকল, কাৰণ আজি কি বনাব আৰু কি খাম, কাৰণ আজি যিহেতুকে ইংৰাজীৰ পুৰণা বৰ্ষৰ শেষৰ দিনটোত কি খাবলৈ লৈছোঁ তাকেই দেখাম বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বন্ধুসকল। এতিয়া যাম আমি এইফালে ভিতৰলৈ সোমাই। আমাৰ জানমণি কি কৰি আছে চাওক না। জানমণি কি উলিয়াই আছে এইখিনি? এইফালে চাওক, কোনে কোনে চিনি পাইছে জনাব, যিহেতুকে আজি জানমণিয়ে লৈ আহিলে নাজান। আৰু বনাম কিহে তাকো দেখাই দিম আপোনালোকক। এইফালে চাওক, জানে উলিয়াই আছে। এইফালে চৌকা খুব ধুনীয়াকৈ জ্বলি আছে, জুই ফুৱাই কাৰণ ঠাণ্ডা দিন বন্ধুসকল, সেইকাৰণে এনেধৰণে। আৰু এইফালে আলু কাটি থৈছে, লগত ঔটেঙা লৈ আহিছে। আৰু এইফালে কি উলিয়াইছে জানে, ৰাম, মাংস চিকেন আৰু লগত ঔটেঙা দেখিছেনে, কিমান ধুনীয়া ধুনীয়া ঔটেঙা দেখিছে নাই এইবিলাক। আৰু এইফালে আদা নহৰু ধুব নালাগে, মই জাষ্ট কাটি এইখিনি ধুই দিবা, নহ'লে টেষ্টটো খাবই নালাগে, ধুই দিবা। আৰু লগত লৈ আহিছোঁ বন্ধুসকল, অহাকালিলৈ যিহেতুকে নতুন বৰ্ষ মানে ইংৰাজী নতুন বৰ্ষত সকলোৱে মাংস খাব, কিবা কিবি খাব। মই হ'লে 1 প্লেট ডিম আনি থৈছোঁ, অহাকালি 1 প্লেট ডিম খাম। আজি চাওক, লোকেল লফা আৰু লগত এইফালে মাংস, ধুনীয়াকৈ এসাঁজ বনাম। আৰু কেনেধৰণে বনাম সকলোখিনি দেখাম। আমাৰ জানমণিয়ে কেৰাহী লৈ আহি গ'ল, আৰু নাজান কেৰাহী লৈ আহি গ'ল। এতিয়া কেৰাহী এইফালে পাতি দিলে, এতিয়া ধুনীয়াকৈ কেনেধৰণে বনাব, কি দিব সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মৰম দিব। আপোনালোকে কথা এষাৰ কওঁ, বেয়া নাপাব, আপোনালোকে মৰম দিবলৈ পাহৰি গৈছে নেকি বাৰু? নাই, শেষৰ দিনৰ কাৰণে আকৌ এবাৰ পুনৰ অনুৰোধ জনাইছোঁ, আপোনালোকে মৰম দি যাওক। আৰু জানুৱাৰী 1 তাৰিখৰ পৰা নতুন ভিডিঅ' আপোনালোকক দিবলৈ প্ৰয়াস কৰিম। যিহেতুকে আপোনালোকক বাহিৰৰ ভিডিঅ'টো মই দিব নোৱাৰোৱেই, মই এতিয়াও কৈছোঁ আৰু আগতেও কৈ আহিছোঁ, কাৰণ আমি ঘৰতে যি কৰোঁ তাকে দেখাওঁ। এইফালে এতিয়া ধুনীয়াকৈ জানমণিয়ে লোকেল মাংসকণ ধুই ল'লে। চিকেন, ইংৰাজীত চিকেন নে নাই হিন্দীতে চিকেন সেইটোও নাজানো মই, কিন্তু চিকেন বুলি কয়, আমি মাংস বুলি কওঁ। মানে এয়া চাওক, আৰু মই মানে কি ব্ৰইলাৰটো খুব কম খাওঁ, সেইটো কাৰণে কয়লাৰ লৈ আহিছোঁ। কয়লাৰটো খাই ভাল পাওঁ, সেইটো কাৰণে এয়া লৈ অহা হৈছে। এতিয়া ধুনীয়াকৈ ধুই মেলি ল'লে। আৰু মই সৰুকৈ পিচবিলাক নাখাওঁ, মানে এয়া চাওক, ডাঙৰ পিচ। মাংসৰ পিচ এটা পিচেই হ'লে 1 পিচ হ'লেই হৈ যায়, মানে বৰ বিশেষ বেছি নালাগে, কমকৈ এপিচ চবেই খাম। ঘৰৰ আমি 4জন সদস্যলৈ লৈ আহিছোঁ। এয়া চাওক, ওলাই আছে দেখোন, জান ওলাই আছে যে, ইমানকৈ উলিয়াই আছে যে, হয় অক্ষ ভাণ্ডাৰ নেকি? অক্ষ ভাণ্ডাৰৰ দৰে আহি আছে ওলাই। শেষৰ দিন যে তৃপ্তিৰে এসাঁজ খাম আৰু আপোনালোকক দেখাম, যিহেতুকে কেৰাহী পাতি দিয়া হ'ল। আৰু এতিয়া তেলটো লৈ আহা তাৰপৰা, আজি যিহেতুকে শেষৰ দিন যে তেল অকণমান খাম। আৰু তেল দি বনাব আজি খুব ধুনীয়াকৈ, যিহেতুকে লোকেল লফা আছে। আৰু এইফালে তেল। এজন ব্যক্তিয়ে মোক এটা কমেণ্ট কৰিছিলে, মই তেখেতক কৈ দিওঁ কথা এটা। এইটো চাওক, মই ধাৰা তেলৰ বাদে বেলেগ তেল নাখাওঁ। ইয়াতকৈ যদি দামী তেল আছে মই সেইটোও নাখাওঁ, আৰু ইয়াতকৈ কম দামী হ'লেও মই নাখাওঁ, কাৰণ মই সৰুৰে পৰা ধাৰাই খাই আহিছোঁ। সেয়েহে বন্ধু, আপোনাক মই এটা অনুৰোধ জনাওঁ, আৰু আপোনাৰ নামটো মই নকওঁ, ক'বলৈ নিবিচাৰোঁ, কাৰণ মোক তেলৰ পইচা দিয়াতকৈ আপুনি যদি পাৰে আপোনাৰ ঘৰতে থকা মা দেউতা, ভাইটি ভণ্টি বা আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ কাষতে থকা আশে পাশে থকা কোনোবা দুখীয়া ব্যক্তি আছে যদি তেখেতসকলক দি সহায় কৰিব। মোক নালাগে, কাৰণ মই তেল আনি থৈছোঁ, কাৰণ মই তেলটো খুব কম খাওঁ কাৰণে আমি তেলটো নাখাওঁ। আৰু বিশেষকৈ বইল তৰকাৰীটো খালে যদি আপুনি বেয়া পায়, তেতিয়াহ'লে মই আপোনাক অনুৰোধ জনাওঁ, আপুনি মোৰ ভিডিঅ' নাচাব আৰু এনেধৰণৰ টুলুঙা মন্তব্য দি পেলানি নিজকে নিজে শিক্ষিত এজন ব্যক্তি বুলি চিনাক্ত নিদিব। কাৰণ আমি অশিক্ষিত হ'ব পাৰোঁ, কিন্তু আমি ভঙা পৰ্যায়ত থাকিব পাৰোঁ, কিন্তু আমাৰ দৰে আপোনাৰ অন্তৰখন নহয়। কাৰণ আপুনি যিকেইটা শব্দ প্ৰয়োগ কৰি পেলানি, যিকেইটা শব্দ গাঁথনি লিখনি কৰে, সেই বিধৰ ব্যক্তি আমি নহয়।
এইফালে চাওক এতিয়া পিঁয়াজ কাটি আছে জানে, আৰু এইফালে নহৰু জলকীয়া কেঁচা জলকীয়া দি খোৱা হ'ব, আৰু অহা কালিলৈ খোৱা হ'ব ঔটেঙা, আৰু বাৰীতে আছে লফা, আৰু কি কি খাম সকলোখিনি দেখাম অহাকালি, কাৰণ জানুৱাৰী উপলক্ষে ইংৰাজী প্ৰথম দিনটোৰ উপলক্ষে যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এইফালে তেল দি দিয়া হ'ল আজি জানে, তেল দি একদম আজৰি কৰি ল'লে আৰু এতিয়া মানে পটাপট বনাব। কোনডাল পাহৰি থাকিলা, ভাল কৰিলা। অহাকালিলৈ কিন্তু পিঁয়াজ নিদিয়াকৈ তুমি খাবা, অহাকালিলৈ মই একো আনি নিদিওঁ, চিধা কথা নে কি কয় বন্ধুসকল? এইফালে মানে মই বজাৰ এদিনেই কৰি ভাল পাওঁ, কাৰণ বাৰে প্ৰতি কৰি থাকিবলৈ বেয়া লাগে ন। সেইফালে চাওক ডিম 1 প্লেট আনি থৈছোঁ অহাকালি খাম বুলি, আৰু এইফালে পিঁয়াজ দি দিলে একো নাই, অকণমানেই ঢেৰ, ইয়াতকৈ আৰু বেছিকৈ নালাগে। বাৰু বন্ধুসকল চাই থাকিব, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ককাইদেউ আপোনাক মই সদৌ শেষত এটাই জনাওঁ, আপুনি মোক দিব বিচৰা ফ্ৰী তেল কিনিবলৈ দিয়া পইচাকেইটা আপোনাৰ কাষতে থকা দুখীয়া কোনোবা এজন ব্যক্তিক দি সহায় কৰক, তাকে কৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। মাংস কাঁহী হাতত লৈ জানমণি অপেক্ষা, যিহেতুকে দিওঁ ক'ত দিবা জান, বোলে কেৰাহীতে দিওঁ, দি দিলে আৰু দেই। বুজিছেনে? এয়াই হ'ল আমাৰ আজি দিনৰ খাদ্য, আৰু লগত দিয়া হ'ব এইফালে, চিনি পাইছেনে? কোনে চিনি পাইছে জনাবচোন, নাপাহৰিব আপোনালোকে, আৰু কোনে কোনে খাই ভাল পায় তাকো জনাব। যিহেতুকে লগত দিয়া হ'ব জলকীয়া আৰু নহৰু, লগত অকণমান আদা, চাই থাকিব। কি দিলাও জান, নিমখ বন্ধুসকল, এইফালে আমাৰ নিমখৰ বাকচটো এইডালহে, আৰু এইফালে এতিয়া হালধীয়া বাকচডাল উলিয়াইছে, আৰু হালধি বাকচডাল এইফালে দিব এতিয়া হালধি ন, মজা। হালধি অকণমান সৰহকৈ দিবা জান, হালধিটো সদায় সৰহকৈ খাব লাগে, কাৰণ আমি দিনটো কাম বন কৰি থকা মানুহ, যিহেতুকে গা বিষ থাকে, অকণমান হালধি, ঘৰুৱা হালধি সৰহকৈ খালে ভাল। এইফালে চাওক, চাই থাকিব বন্ধুসকল, খুব ধুনীয়াকৈ দেখাই থাকিম আজি কেনেধৰণে বনাম, কি কৰিম, সকলোখিনি দেখাম। আৰু যদি আপোনালোকে বনাই খাব ইচ্ছুক কৰে তেনেহ'লে এদিন বনাই খাই চাব। যিহেতুকে ওলাওঁতে আৰু সোমাওঁতে দমতি বুলি কৈছোঁ আমি, আৰু গাঁৱলীয়া ভাষাত লফা বুলিও কয়। কোনে কয়? আমাৰ জানমণিয়ে কয়, নজান? লফা চফা। আমাৰ এয়া নতুন টিপা শালখন। এইফালে এইফালে দি দিলে আমাৰ আদা আৰু নহৰু জলকীয়া। পিচিবলৈ কিহে পিচিবা জান? আমাৰ খুন্দনা মাৰিডাল কি? এইডাল শিল। চাওক এতিয়া পিচিব, আৰু এতিয়া এইফালে আলু গুটি উলিয়াই ল'লে। খুব ধুনীয়াকৈ 4 পিচ কৰি দিয়ে, বৰ বিশেষ বেছি নালাগে, 4 পিচ। নতুন আলু বুলি দি দিলা ন, বিৰাট টেঙৰ আমাৰ জানমণি, কিন্তু মোৰ আলুটো খোৱাটো মানে কমকৈ খাওঁ মই। চাওক এতিয়া আলু দি দিয়া হ'লে, এয়া দেখিছেনে? আলু পাছতে কি আহিব সকলোখিনি দেখাই থাকিম, চাই থাকিব বন্ধুসকল। আমি আৰু এনেকৈয়ে আৰু ধবলকৈ মাংস খাওঁ, খাই ভাল পাওঁ। আৰু আপোনালোকে খাই কেনেকুৱা পায় কমেণ্ট বক্সটো খোলা থাকিব, যিহেতুকে জনাবলৈও নাপাহৰিব। কিন্তু ঢাক মাৰি দিলে আকৌ। এইফালে আমাৰ লোকেল লফা এতিয়া বৰ্তমান ধুলাই চলি আছে, নেজান? ধুলাই চলি আছে, মানে কুটিং হ'ব এতিয়া। চাওক, এইটো সদায় ওলাওঁতে আৰু সোমাওঁতে বন্ধুসকল ইয়াক খুব খাব লাগে, যিমান খাব পাৰে সিমান ভাল, কাৰণ ব্লাডৰ কাৰণে নাম্বাৰ 1। সেইটো কাৰণে ইয়াৰ যিটো প্ৰ'টিন, সেই প্ৰ'টিনটো বেলেগ তৰকাৰীত পাবলৈ যথেষ্ট অসুবিধা, মানে নাপায়েই। চাওক না, লোকেল লফা খাব লাগে। পথাৰৰ লফা মানে বনৰীয়া লফা নহয় জানো? জানমণি মুখ বেকা হৈ গৈছেগৈ লফা কাটোতে। বেকা কৰি দিছা তুমি মুখখন।
কেঁচা কোনে আছেই কাটি আছে সকলোখিনি দেখাই থাকিম চাই থাকিব আৰু এতিয়া মই মাংস তৰকাৰীকণ অকণমান লৰাই লওঁ বা আমাৰ জানমণি এইবাৰ দেখোন একেবাৰে ৰঙিলীজনী হৈ আহিলে হয় এইফালে চাওক জলকীয়া পিছোঁতে মানে জলকীয়া গুড়ি মানে জলকীয়া চিটিকি চকুত পৰে বুলি জানমণিয়ে লগাই ল'লে চকুৰ ওপৰত এহাল চকু চাওঁ এইফালে চাই দিওঁ যাম বেছিকৈ হাঁহি এটা মাৰি দিয়ে দেখিছেনে বন্ধুসকল মাংস কালাৰটো কেনেকুৱা হৈছে দেখিছেনে এই ঢবলা ঢবলা এতিয়া দি দিব লফা বনৰীয়া লফা চাওক সুন্দৰ আৰু এনেধৰণে কোনে বনাই খাবলৈ ইচ্ছা কৰে বনাই খাই চাব আপোনালোকক মানে অনুৰোধ কৰিছোঁ বনাই খাই চাব এদিন আৰু জনাব কেনেকুৱা পালে খাবলৈ ধুনীয়াকৈ এদিন বনাই খাই চাব এনে আমাৰ জানমণি একদম পূৰা গাগলছ লগাই মানে বন্ধুসকল এই পাচলিবিধ যদি ইয়াৰ পৰা লৰাওঁতে যদি এডালো পৰি যায় নহয় গাটো একদম বেজবেজাই যায় বহুত কষ্টৰে বুটলি অনা হয় সেইটো কাৰণে লাহেকৈ এনেধৰণে ৰাখি দিলোঁ অকণমান সময় গাপ দি দিওঁ কাৰণ মছলা পিচি হৈ গ'ল ফাইনেলি এতিয়া লাহেকৈ অকণমান দি দিয়া অকণমান টাইম গাপ দি তাৰপাছতে লৰাম খুব ধুনীয়াকৈ বনাম সকলোখিনি দেখাম চাই থাকিব এতিয়া ধুনীয়াকৈ লৰাই দিছে চব ইয়াৰ পৰা যদি অকণমান এডালো পৰি যায় নহয় বিৰাট দুখ লাগি যায় মানে সঁচাকৈ বিৰাট দুখ লাগে সেইটো কাৰণে লাহে লাহে লৰাবলগীয়া হয় দেখিছেনে এনেধৰণে এদিন বনাই খাইছোঁ কি হ'ল হিৰ' কি বনাইছে কোৱা বিৰাট টেঙৰ জুইশালত বনোৱা জুইত বনোৱা তৰকাৰী হওক ভাত হওক ইয়াৰ সোৱাদেই বেলেগ এতিয়া দি দিয়া হ'ল মছলাটো যিহেতুকে কেঁচা জলকীয়া আৰু নহৰু আদা পেষ্টটো ধুনীয়াকৈ দি দিয়া হ'ল এতিয়া ধুনীয়াকৈ অকণমান লৰাই জালুক নামাতে সেই ইফালে আছে সেইটো মূৰত আছে অঁ হৈ আমি জালুকটো পিচি থৈ দিওঁ মানে এনেধৰণে এয়া চাওক জালুক দি দিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ সিজোৱা হ'ব আপোনালোকক সকলোকে গৈ লগ পাম অনা নিয়াত চাই থাকিব চাওক ফাইনেলি বন্ধুসকল এতিয়া তৰকাৰীত পানী দি দিয়া হ'ল এতিয়া জুই দিব টানি ধুনীয়াকৈ বনিব আৰু সৰু শেষত গৈ লগ পাম আঙুলিৰ আগত আনি চেলেকি চেলেকি সোৱাদ লগ পাম আপোনালোকক দেই বন্ধুসকল চাই থাকিব চব ধুনীয়াকৈ ঢাক মাৰি দিলে ফাইনেলি বন্ধুসকল এতিয়া ভাত বাঢ়িছে যিহেতুকে তৰকাৰী হৈ গ'ল ধুনীয়াকৈ ভাত সাজ খাই লওঁ এইফালে চাওক সৰু শেষত সকলোকে ইংৰাজী নৱবৰ্ষক শুভেচ্ছা জনালোঁ আৰু এতিয়ালৈ বহু ভাতৰ পাতিত আপোনালোকে ভাত খালে যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক ব'লক তেতিয়া ভাত খোৱা ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ এইফালে ভাত ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া দেখিছেনে আৰু এইফালে অকণমান শুকুটি মাছ পিটিকি লৈছোঁ আৰু এইফালে ল'ৰা ভাত এইফালে ছোৱালী ভাত এইফালে আমাৰ জানমণি এতিয়া বৰ্তমান বা জানমণি দি আছা দিয়া অনা নিয়া কৰি আছা কৰা মজা আৰু যিহেতুকে এইফালে চাওক ডাঙৰ ডাঙৰ মাংস যে বনাই আছিলোঁ এয়া এতিয়া ধুনীয়াকৈ খাম আৰু মোৰ জানমণি খাই আছে